বহাগ গতিকে ক'ৰবাত বহাগ উদযাপন কৰোঁতে হয়তো আমি নাৰী উদযাপন কৰোঁ নহয়নে কোনেও নকৰিলেও আমি প্ৰত্যেকগৰাকী নাৰীয়ে নিজক উদযাপন কৰাটো উচিত বুলি মই ভাবোঁ কিয়নো আমি শক্তি আমাক ভগৱানে এনেকৈ গঢ়িছে আমি সকলো কৰিব পাৰোঁ মই এইটো নকওঁ যে নাৰীয়ে আটাইতকৈ শক্তিশালী মই সদায় কওঁ যে পুৰুষ নহ'লে নাৰী হ'ব নোৱাৰে আৰু নাৰী নহ'লে পুৰুষ হ'ব নোৱাৰে নাৰী আৰু পুৰুষ নহ'লে সৃষ্টি হ'ব নোৱাৰে গতিকে পুৰুষো প্ৰয়োজন নাৰীও প্ৰয়োজন কিন্তু মোক প্ৰতিজ্ঞাই যদিও কৈছে ভৱিষ্যতে আহিবলৈ আজি মোৰ অভিজ্ঞতাৰে মই কেৱল এষাৰ কথা বা দুআষাৰে ক'ব বিচাৰিম যে কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে কোনো গৰাকী নাৰীয়ে কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে বহু পৰিৱৰ্তন হৈছে বিজ্ঞানৰ ফালৰ পৰাই হওক চাৰিওফালৰ পৰাই হওক সমাজখন বহুত আগবাঢ়ি গৈছে কিন্তু ক'ৰবাত এতিয়াও যেন নাৰীৰ কাৰণে সমাজখন পৰিৱৰ্তন হোৱা নাই বিভিন্ন ধৰণৰ ঘটনা আমি দেখি থাকোঁ প্ৰত্যেকজন পুৰুষ হয়তো তেনেকুৱা নহয় এনেকুৱা পুৰুষো আছে যাৰ নাম ভাস্কৰ বৰুৱা কিন্তু এনেকুৱা পুৰুষো আছে মোৰ এগৰাকী খুব ভাল বান্ধৱীৰ স্বামীয়ে হেনো কৈছিলে যে তেওঁ বোলে স্বামীজনে মোৰ বান্ধৱীগৰাকীক কৈছে কিন্তু তেওঁ বোলে কেতিয়াও ইমান সফল পত্নী এগৰাকীক মানে কি বুলি কয় এতিয়া ইংৰাজীতে কওঁ নে যি বুলি কৈছিলে তেওঁ কৈছিলে যে I would have never been able to handle such a successful wife ইমান সফল পত্নী এগৰাকীক হয়তো মই চম্ভালিব নোৱাৰিলোহেঁতেন কিন্তু সেই সফল হোৱাটো সেই পত্নীগৰাকীৰ দুখ নেকি নহয় আমি যদি এজন সফল স্বামীক মানি ল'ব পাৰোঁ স্বীকাৰ কৰিব পাৰোঁ এগৰাকী সফল পত্নীক কিয় গ্ৰহণ কৰিব নোৱাৰিব কিয় চম্ভালিব নোৱাৰিম বুলি ক'লে তাৰমানে তেনেকুৱা ধৰণৰ মানসিকতাও আছে আৰু আমি বিভিন্ন ঘটনাত শুনি থাকোঁ নহয় গতিকে আমি নিজৰ শক্তিখিনি অনুভৱ কৰিব লাগিব আমি নিজে শক্তিশালী আৰু সমাজখন গঢ়াত আমাৰ ব্যক্তিত্বই সমাজখন গঢ়িব আমি কেনেকৈ বিচাৰিছোঁ বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন মোৰ লগত হোৱা ঘটনাবোৰ কিন্তু নহয় সেই মঞ্চখনৰ এক ঐতিহ্য আছে কোনোবা বৰ্ষাৰে ধৰা কোনোবা আৰু এজন ব্যক্তিক কৈ সেই মঞ্চখন বহু উৰ্ধত আমি নাথাকিম কাইলৈ সেই মঞ্চখন থাকি যাব গতিকে মই কেনেকৈ প্ৰতিবাদ কৰিম মই মৌন হৈ প্ৰতিবাদ কৰিম কিন্তু ক'ৰবাত মই মুক্ত কণ্ঠৰে প্ৰতিবাদ কৰিম গতিকে নাৰী মানে কেতিয়াও দুৰ্বল নহয় নাৰীৰ শক্তি হয় সেইখিনি কথা প্ৰতিগৰাকী নাৰীয়ে আজি মই ছাত্ৰীসকলক কওঁ যে সেইকাৰণে মই তুলি তুলি সম্বোধন কৰিব বিচাৰিছোঁ আজি পঢ়ি আছা সপোন দেখিছা সপোন দেখা আৰু সেই সপোনবোৰ সঁচা কৰিবলৈ চেষ্টা কৰা তোমালোকে সপোনবিলাক সঁচা কৰিবলৈ চেষ্টা কৰিলে মোৰ ছোৱালী যে উঠি আহি আছে সেই প্ৰজন্মটোৱে আকৌ সাহস পাব সপোন সঁচা কৰিবলৈ তেনেকৈ আমি প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী ছোৱালীয়ে উঠি অহা ছোৱালীসকলৰ বাবে উদাহৰণস্বৰূপ হৈ থিয় দিব লাগিব সেইখিনিয়ে মোৰ সকলো ছোৱালী বা সকলো নাৰীলৈ এক অনুৰোধ আৰু লগতে বিহু আজি ঈশানক কৈ আছিলোঁ ঈশানক বহুত সহায় কৰে আজিকালি এনেকুৱা অনুষ্ঠান থাকিলে বেচেৰাটো গুচি আহে আৰু ঈশানৰ লগত মই পাতোঁ মোৰ স্বামীৰ লগতো পাতোঁ যে মই কি কওঁ আজি আহি থাকোঁতে অহাৰ আগতে মই ঈশানক কৈছিলোঁ ঈশান জানা আজি মোৰ কি ক'বলৈ মন গৈছে আজি মোৰ বিহুৰ বিষয়ে ক'বলৈ মন গৈছে যে বিহু মানে কেৱল বিহু নহয় বৰহুঁচৰিকাৰে হহুকাৰে গৰু বিহু নহয় বিহু মানে কেৱল নাচ নহয় বিহু মানে কেৱল বিহু গান নহয় বিহু মানে কেৱল খেতি নহয় বিহু মানে কেৱল গছত বিনাই থকা পুলিজনী নহয় বিহু মানে কি বিহু মানে অসমীয়া জাতি
গতিকে আমি থাকো নাথাকো অসমীয়া জাতি থাকিব লাগিব আৰু অসমীয়া জাতি থাকিবলৈ হ'লে বিহু থাকিব লাগিব গতিকে বিহু কেৱল বিহু নহয় বিহু এক আবেগ বিহু এক শক্তি বিহু হৈছে অসমীয়া জাতিৰ শক্তি আৰু অসমীয়া জাতিৰ সেই যে আমাৰ অন্তৰত যে এটা আমাৰ বুকুৰ ভিতৰত যে ধিপ 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 কৰি আছে হৃদস্পন্দন অসমীয়া জাতিৰ হৃদস্পন্দন হৈছে বিহু গতিকে বিহুৰ প্ৰতি আমি সকলো দায়বদ্ধ বিহু বুলি কোৱাৰ লগে লগে আমাৰ দায়িত্ব আহি যায় বহুত বেছি কেৱল বিহু পাতিলোঁ আৰু হৈ গ'ল তেনেকুৱা নহয় বিহু উৰেটো জীৱন প্ৰতিটো মুহূৰ্তত ইয়াত থাকিব লাগিব আৰু বিহু প্ৰতিটো মুহূৰ্তত ইয়াত থকা মানে প্ৰতিটো মুহূৰ্তত এইটো কথা মনত থকা যে মই অসমীয়া আৰু মই যি কৰিম অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত কৰিম যিকোনো মই ব্যৱসায় কৰিছোঁ মই জাতিৰ স্বাৰ্থত কেনেকৈ সেই ব্যৱসায়ৰ দ্বাৰা মই আৰু কিবা কিবি কৰিব পাৰোঁ প্ৰতিটো কাম মই আবেগিক বিহুক লৈ সেইকাৰণে এইখিনি কথা ক'লোঁ আৰু এতিয়া সাম্প্ৰতিক যি পৰিৱেশ মই ভাবোঁ এতিয়া বহুত বেছি আমি সকলোবোৰ সজাগ হ'বলৈ হ'ল কেনেকৈ আমি আমাৰ জাতিৰ অস্তিত্ব ভাষা সাহিত্য সংস্কৃতি কেনেকৈ আমি জীয়াই ৰাখি এই চহকী জাতি অসমীয়া জাতিটোক চিৰজীৱনীয়া কৰি ৰাখিব পাৰোঁ প্ৰত্যেকৰে দায়িত্ব বিশেষকৈ যুৱ প্ৰজন্মৰ তোমালোকৰ দায়িত্ব এইখিনিকে কৈ মই বেছি দীঘলীয়া নকৰোঁ বেছি একদম সকলোৱে একদম বিৰাট গম্ভীৰ হৈছে ইমান গম্ভীৰ হ'ব নালাগে সংস্কৃতি বুলি ক'লে যে মহিলাসকলে মেখেলা চাদৰযোৰ পিন্ধাব লাগে পুৰুষসকলেও পিন্ধিব লাগে চুৰিয়া সেইদিনাখন অনাকাংক্ষিতভাৱে হোৱা ঘটনাটোত মাইক্ৰফোনটো দি পেলাই মই মঞ্চৰ পৰা নামি গৈছিলোঁ আজি আকৌ মাইক্ৰফোনটো মোৰ হাতত দিয়াত মানে মই অকণমান কিবা অলপ আৱেগিক হৈ গৈছোঁ কাৰণ আচলতে মঞ্চখন মোৰ বাবে নপৰাজ কেৱল মই বুলিয়ে নহয় মঞ্চত যিসকল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে গায়ক গায়িকা হওক বা অভিনয় শিল্পীয়ে হওক আমাৰ বাবে মঞ্চখন নপৰাজ আৰু মই বিশেষকৈ মোক যিসকলে জানে মোৰ লগত থকা যি অনুষ্ঠানে নকৰোঁ কিয় মই যেতিয়াই মোক ক'ৰবালৈ আমন্ত্ৰণ জনোৱা হয় মই সদায় ঘৰৰ কাম এতিয়া ইংৰাজী ক'বলৈও ভয় লগা হ'ল যে ইংৰাজী নিষিদ্ধ নাহে ঘৰৰ কাম অৰ্থাৎ হোমৱৰ্ক কৰি পেলাই যাওঁ গতিকে খুব নিষ্ঠাৰে যিয়ে কৰোঁ খুব নিষ্ঠাৰে কৰোঁ তাৰ লগত লাগিলে অৰ্থ জড়িত হৈ থাকক নাথাকক অৰ্থাৎ টকা পইচাৰ কথা থাকক নাথাকক যেতিয়া মঞ্চখনত উঠোঁ সেই কথাখিনি পাহৰি পেলাই আচলতে কেৱল নটৰাজক চিন্তি পেলাই নিজৰ সৰ্বোচ্চ দিবলৈ চেষ্টা কৰোঁ বা যি হওক সেই কথাখিনি এতিয়া ঘপককৈ ওলাই গৈছে সেইদিনাখনৰ পিছত এইখিনিতে মই ইতিহাস সমৃদ্ধ শিৱদৌলৰ নিচেই কাষতে অৱস্থিত এই ঐতিহ্যমণ্ডিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ আজি বিহু বহাগৰ উপলক্ষে আয়োজন কৰা বহাগত মাৰি যাওঁ বিহু
এই অনুষ্ঠানটোত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰীযুত প্ৰতিম শৰ্মাদেৱক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাতৃসুলভ, মোৰ জ্যেষ্ঠ ভাতৃ, তেজৰ সম্পৰ্ক নাই, শৰ্মা আৰু বিষয়াৰ এনেও তেজৰ সম্পৰ্ক নাথাকিব, কিন্তু আমাৰ অসমখনত যে তেনেধৰণৰ কোনো কথা আচলতে নাই। গুৰুজনাৰ কৃপাত আমি যে অন্য ৰাজ্যত গৈ, ভাৰতবৰ্ষৰ অন্য ৰাজ্যত গৈ ইয়াতে আমি ইমান সুন্দৰকৈ সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি এক ভাতৃত্ব, এক সমন্বয়ৰ সম্প্ৰীতিৰ দোলেৰে আমি সকলো বান্ধ খাই থাকোঁ। সেইখনে হৈছে আমাৰ চেনেহৰ সোণৰ অসমখন। আৰু ইয়াতে এইটো এটা পৰিচয় যে প্ৰতিমদা মোৰ ভাতৃ, মোৰ জ্যেষ্ঠ ভাতৃ, তেওঁ শৰ্মা, মই বিষয়া, মই দাস, তেওঁ শৰ্মা। আৰু লগতে আজি মোৰ লগত আহিছে ঈশান কৌশিক, খুব মৰমৰ আপোনালোক সকলোৱে। ঈশানৰ লগতো মোৰ কোনো তেজৰ সম্পৰ্ক নাই। ল'ৰাটোৰ মাজতে এতিয়া খুব ঈশান কৌশিক হোৱাৰ আগতে লাহে লাহে যেতিয়া ঈশান কৌশিক হ'বলৈ লৈছিলে আৰু তেতিয়াৰ পৰাই মই দেখা পালোঁ হঠাৎ এদিন ভিডিঅ', তাৰপিছত খুব একদম মানে কিবা কিবি ভিডিঅ' দিয়ে, মই আপোনালোকে মোক এনেকুৱা কৰিছে, মই মৰি যাম, কিবা আৰু মই যিমান দেখোঁ, হঠাৎ যদি মোৰ দৃষ্টিত আহে তেনেকুৱা ধৰণৰ কোনোবাই যদি খুব মানসিকভাৱে ভাঙি পৰিছে, মই কিন্তু ইনবক্স কৰোঁ। যদি দেখোঁ দেই, ইনবক্স কৰি খুব সাহস দিবলৈ চেষ্টা কৰোঁ। তাৰে এক উদাহৰণ হৈছে ঈশান কৌশিক। তাৰপিছত চিনেমা কৰিবলৈও অডিশ্যনলৈ মাতিছিলোঁ, কিন্তু তেওঁ আউলি পাউলি হৈ গোটেইখন একদম ঘূৰি ফুৰিছে, গতিকে আনিব নোৱাৰিলে। এতিয়া ঈশানৰ লগতো এটা বায়েক ভায়েকৰ সম্পৰ্ক, ভায়েকৰ সম্পৰ্ক। আমি সকলো বিশেষ, ভগৱানৰ সৃষ্টি, আমি সকলো বিশেষ, গতিকে সকলোৱে মৰমৰ যোগ্য। আৰু বিহুলৈ উভতি আহিছিলে, ধন্যবাদ ঈশান কৌশিক। আৰু মানুহজনৰ কথাটো কি ক'ম আৰু, এইজন মানুহ নোহোৱা হ'লে মোৰ জীৱনলৈ যি ধুমুহা আহিছিলে, সেই ধুমুহাৰ পিছত আকৌ বৰষাৰণীৰ বিষয়া হোৱাটো সম্ভৱ নাছিলে। গতিকে এতিয়া বৰষাৰণীৰ বিষয়া, পিতৃ মাতৃৰ পিছত ভাস্কৰ বৰুৱাৰো যথেষ্টখিনি অৰিহণা আছে। কিন্তু এওঁ মেইন নহয় জানো, কিন্তু মোৰ বিৰাট ভাল লাগে, চবে যে তেওঁৰ হাঁহিটো ভাল পায়, ময়ো ভালে পাওঁ দিয়াচোন, সেইকাৰণেতো বিয়া হৈছোঁ। আটাইতকৈ ভাল লাগিল, মই আগতেও ক'ৰবাত গৈছোঁ, বেংকলৈ গৈ আছিলোঁ, তেতিয়া মানে কলিকতাৰ পৰা যিসকল উঠিছে আৰু ঠিক বেংকক পাম, কণমানি এজনীয়ে বাৰেপতি পিছলৈ চাই আছিলে, চাই পেলাই আছে এপাকত সুধিছে, আংকেল আংকেল আপকে দাঁত চুড়ের জেসে কিউ হ্যায়? বিহু মানে হৈছে ৰং ধেমালি, গতিকে অকণমান হাঁহি বিলাবলৈ চেষ্টা কৰিলোঁ, অকণমান নাচিও দিব ইচ্ছা আছে, কিন্তু মোৰ এটা ট্ৰেক অলপ চেষ্টা কৰি আছোঁ, অকণমান পিছত বিৰৰ কথা অলপ কৈ লওঁ। ইমান দিনৰ মূৰত মাইকটো পাইছোঁ, আকৌ এৰি দিম নেকি? শিৱসাগৰত আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত বিহুৰ উপলক্ষে, বহাগৰ উপলক্ষে এক বিশেষ কাৰ্যসূচী তেখেতসকলে লৈছিলে, বহাগত পাতি যাওঁ বিহু বুলি। আৰু সেই অনুষ্ঠানত মোক আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ অধ্যক্ষ, মোৰ ভাতৃসুলভ শ্ৰীযুত প্ৰতিম শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিহুৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব লাগিব শিৱসাগৰ, গতিকে ইয়ালৈ এই বহাগৰ আজিৰ দিনটোত আহি উপস্থিত থাকি সঁচাকৈ বৰ ভাল লাগিলে। আৰু ছোৱালী মহাবিদ্যালয়, গতিকে নাৰী মানেই হৈছে শক্তি, নাৰী মানেই হৈছে প্ৰকৃতি। বহাগ উদযাপন কৰিবলৈ যাওঁতে মোৰ এনে অনুভৱ হয় ক'ৰবাত আমি প্ৰকৃতিক উদযাপন কৰিছোঁ। আৰু গতিকে প্ৰতিগৰাকী নাৰীয়ে, আজি মই ইয়াতে এটা কথাই কৈছোঁ যে প্ৰতিগৰাকী নাৰীয়ে নিজক উদযাপন কৰাটো উচিত।
এইখিনিকে কৈ মই সমূহ শিৱসাগৰ তথা অসমবাসীলৈ পলমকৈ হ'লেও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নিৰপৰাধী মানুহবিলাকক সহায় হৈছে বুলি তেওঁ এটা মন্তব্য কৰিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? সেই সন্দৰ্ভত আচলতে মই ভাবোঁ ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া, সেই আইনী প্ৰক্ৰিয়াত মই ভাবোঁ বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ, সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই, মই সেইবিলাক নেজানিম, কিন্তু সেইটো জানো সম্ভৱ হয়, মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দোষত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয়। সেয়ে মই আজি এই ক্ষণত মই এটা কথাই আগৰ পৰাই কৈ আহিছোঁ চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত, উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে, সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে, সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল, সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছোঁ যে তৎক্ষণাত অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি, কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন, সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে। অন্য এটা প্ৰশ্ন, আন এটা অত্যন্ত নাবুক প্ৰস্তুত যুক্তি বুলি কওঁ, তেওঁ কৈছে যে জুবিন গাৰ্গক বিশ্বদৰবাৰত চিনাকি কৰি দিবলৈ আমি ছিংগাপুৰলৈ মতাটো নেগলিজেঞ্চ বুলি। এতিয়া আপুনি মই সুধিম যে জুবিন গাৰ্গক পুনৰবাৰ বিশ্বদৰবাৰত চিনাকি কৰাৰ কিবা প্ৰয়োজন আছিল জানো? সেই সন্দৰ্ভত কি কওঁ? তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে, আছিল নে নাই। সেয়া কৰ্মৰাজি, জুবিনদাৰ কৰ্মৰাজি, ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিনদাই আগতেই পৰিচয় দিছে। গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকহে হৈছে। ধন্যবাদ।